নমস্কাৰ বন্ধু বান্ধৱসকল স্কিলছ ফৰ এডিআৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এলপি আৰু ইউপিৰ কাৰণে কমপ্লিট এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে কি ধৰে কৰিব আহকচোন এবাৰ চাই লওঁ প্ৰথমে আপুনি গুগলত গৈ ডিই আসাম সাৰ্চ কৰিব প্ৰথমটো লিংক ডিই আসাম ষ্টেট পৰ্টেল তাত ক্লিক কৰক দেন তলফালে গৈ ৰিক্ৰুটমেণ্ট অপশ্যনত ক্লিক কৰক Then প্ৰথমটো link apply for post of regular teachers of LP and UP school under DE Assam এটো link click কৰিব পিছত apply for lower primary বা apply for upper primary left hand side আছে তাত যিকোনো তাত ক্লিক কৰক ক্লিক কৰি next চাব যদি আপুনি লগইন কৰিব পাৰে আৰু ৰেজিষ্টাৰ কৰিব পাৰে যদি নতুন আপুনি ৰেজিষ্ট্ৰেচন কৰে তেনেহলে apply online right side আছে সেইফালে ক্লিক কৰক proceed to apply then ইয়াত post category আহিব post category আপনি lower primary আৰু upper primary যিকোনো সিলেক্ট কৰিব পাৰে মই upper primary সিলেক্ট কৰিছো apply for the post of upper primary school আপোনাৰ তিনিটা অপচন থাকিব assistant teacher science teacher আৰু হিন্দী teacher LP ৰ কাৰণে only assistant teacher থাকিব আৰু UP ৰ কাৰণে assistant teacher science teacher আৰু হিন্দী teacher থাকিব আপুনি যিকোনো এটা সিলেক্ট কৰক আপোনাৰ হিচাপত স্কুলৰ মিডিয়ামটো আপুনি আসামিজ নে বেংগলী সিলেক্ট কৰিব পাৰে দুটা অপচন আছে মই আসামিজ সিলেক্ট কৰিছো যদি আপোনাৰ মাৰ্কশিটত বা সাৰ্টিফিকেটত আপুনি টেটত আসামিজ ল্যাঙ্গুৱেজটো চুজ কৰিছিলে তেতিয়া আপুনি আসামিজ দিব আৰু যদি আপোনাৰ বেংগলী অপচন আছিল ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 তেনেহলে আপুনি বেংগলী চুজ কৰিব দেন এপ্লাই টেট আপুনি সিটেট দিছে নে এটেট দিছে এটো সিলেক্ট কৰিব মই সিটেট ধৰি দিছো প্ৰথম আপোনাৰ নামটো আপোনাৰ মিডল নেম এন্ড লাষ্ট নেমটো ইয়াত বহাব দেন আপোনাৰ মোবাইল নম্বৰ বহাব দেন আপোনাৰ ইমেইল আইডি টো বহাব ইয়াত হেতু আপোনাৰ ইউজাৰ আইডি হ'ব এটো মন ৰাখি থব আপোনাৰ ইমেইল আইডিটো ভালকৈ চেক কৰি দিব ভুল নকৰিব নেক্সট আপোনাৰ ক্ৰিয়েট পাসওয়াৰ্ড যেতিয়া আপুনি পাসওয়াৰ্ড ক্ৰিয়েট কৰিব তেতিয়া লোৱাৰ কেস লেটাৰ আপাৰ কেস লেটাৰ নাম্বাৰ পাসওয়াৰ্ড লেংথ এই হ'ব লাগিব আৰু মই এক্সাম্পল দিছো এটো ক্যাপিটাল BC @12345 টোটাল 8টা লেংথ হ'ব লাগিব ক্যাৰেক্টাৰ থাকিব লাগিব এটা আপাৰ কেস এটা লোৱাৰ কেস নাম্বাৰ থাকিব লাগিব দেন আপুনি ইয়াত সাবমিট কৰি দিব সাবমিট বাটনটো ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মখন এনেদৰে ওপেন হ'ব এটা আপোনাৰ টেট ক্যাটাগৰী আপাৰ প্ৰাইমাৰী থাকিব আপুনি যেটো সিলেক্ট কৰে আপোনাৰ হেতুৱে থাকিব দেন আপোনাৰ অপচন আহিব ফাৰ্স্ট প্ৰিফাৰ্ড ডিস্ট্ৰিক্ট সেকেন্ড প্ৰিফাৰ্ড ডিস্ট্ৰিক্ট আৰু থাৰ্ড প্ৰিফাৰ্ড ডিস্ট্ৰিক্ট সো আপুনি প্ৰথমখন নিজৰ হিচাপত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনাৰ যিখন ডিস্ট্ৰিক্ট লাগে ফৰ এক্সাম্পল মই বৰপেটা সিলেক্ট কৰিলো সেকেন্ড মই ধৰা হল ধেমাজি থাৰ্ড মই যিকোনো সিলেক্ট কৰি দিছো লক্ষীমপুৰ আপোনালোকে যিকোনো তিনিখন আপোনাৰ প্ৰিফাৰ্ড ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তিনিটা অপচন থাকিব প্ৰথম প্ৰিফাৰেন্সটো হ'ব আপোনাৰ সবতকৈ ইম্পৰ্টেন্ট দেন সেকেন্ড প্ৰিফাৰেন্স দেন আপোনাৰ থাৰ্ড প্ৰিফাৰেন্স আৰু ডিস্ট্ৰিক্ট কেনেকৈ সিলেক্ট কৰিব লাগে সেই বিষয়ে মই অলৰেডি ভিডিও বনাই থৈছো আপোনালোকে প্লেলিষ্টত গৈ বা ইউটিউব চেনেলটোত গৈ সাৰ্চ কৰি চাব পাৰিব ডিস্ট্ৰিক্ট সিলেকশন কেনেকৈ কৰিব লাগে তাৰ ভিডিও লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰাও চেক কৰি ল'ব পাৰে দেন এপ্লাই ফৰ পোষ্ট অফ আপাৰ প্ৰাইমাৰী স্কুল সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল আপুনি কোনটো সিলেক্ট কৰিব এসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ নে হিন্দী টিচাৰ দেন আপোনাৰ আহিব টেট কোৱালিফিকেশন আহিব আপোনাৰ সেন্ট্ৰেল টেট কোৱালিফিকেশন ডিটেইলছ ইউপি টেট ৰোল নাম্বাৰ ইয়াৰ অফ পাসিং এন্ড টোটাল মার্কস আপোনাৰ টোটাল মার্কস দিয়াই আছে যদি আপুনি সেন্ট্ৰেল টেট সিলেক্ট কৰে তেনেহলে আমাৰ টেটৰ আপোনাৰ ৰোল নাম্বাৰটো আপুনি ইয়াত বহাব আপোনাৰ কিমান ৰোল নাম্বাৰ আছিল আপুনি কোনটো সনত পাস কৰিছিল হেতু আপুনি ইয়াত বহাব এন্ড আপোনাৰ মার্কস কিমান আছে ইয়াত বহাব পার্সেন্টেজটো অটোমেটিক্যালি আহি যাব স্টেট আসাম সেন্ট্ৰেল টেট সাৰ্টিফিকেট নাম্বাৰ ইয়াত সেন্ট্ৰেল টেট সাৰ্টিফিকেট নাম্বাৰ কোনো ধৰণৰ তেনেকুৱা নাই তাত আপোনাৰ এটা সিৰিয়েল নাম্বাৰ থাকিব সেন্ট্ৰেল টেটৰ ক্ষেত্ৰত সেই সিৰিয়েল নাম্বাৰটো ইয়াত বহাই দিব ল্যাঙ্গুৱেজ 1 আপোনাৰ কি আছিল আৰু ল্যাঙ্গুৱেজ 2 কি আছিল এইখিনি আপোনাৰ অলৰেডি সাৰ্টিফিকেটখনত থাকিব আৰু এই সাৰ্টিফিকেটখন আপোনালোকে ডিজি লকাৰৰ পৰা ইজিলি ডাউনলোড কৰিব পাৰিব তেনে আপোনাৰ আহিলে এপ্লাই ইন স্কুল মিডিয়াম আসামিজ অলৰেডি আহিবই আপুনি আগতে যেটো সিলেক্ট কৰিছিল নেক্সট আহিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ ইয়াত আপোনাৰ ইমেইল আপোনাৰ প্ৰথম নেম মিডল লাষ্ট নেম আপোনাৰ ডেট অফ বাৰ্থ জেন্ডাৰ কাষ্ট এই গোটেইখিনি ডিটেইলছ আপুনি পাৰ্সোনাল ডিটেইলছ আপুনি ভৰাই দিব নিজৰ হিচাপত নেক্সট আহিব আপোনাৰ এড্ৰেছ ডিটেইলছ প্ৰেজেন্ট এড্ৰেছ আৰু এড্ৰেছ ডিটেইলছ আৰু পাৰ্মানেন্ট এড্ৰেছ এই গোটেই এড্ৰেছখিনি আপুনি ইয়াত বহাই দিব নেক্সট আহিব আপোনাৰ জেনাৰেল ডিটেইলছ আপোনাৰ আধাৰ নম্বৰ
আৰু সিটিজেন অফ ইণ্ডিয়া গোটেইখিনি বহাব আৰু ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো ইয়েছ বহাব স্পৰ্টছ এক্টিভিটি আছিল নেকি আপোনালোকে কোনোবা পাৰ্টিচিপেট কৰা সেইবোৰ দিব লাগিব অৰ্গেনাইজেশ্যন ইছুইং স্পৰ্টছ চাৰ্টিফিকেট আপোনাৰ যদি স্পৰ্টছ চাৰ্টিফিকেট আছে বা এনচিচি আছে তাৰ কাৰণে এই গোটেইখিনি ডিটেইলছ আছে আপুনি এইখিনি সেই হিচাপে চাই ল'ব আৰু আপোনাৰ কালচাৰেল এক্টিভিটিৰ কিবা আছে নেকি সেইখিনি আপুনি ইয়াত বহাব লাগিব এনচিচি কালচাৰেল এক্টিভিটি বা স্পৰ্টছ এক্টিভিটিৰ কাৰণে যি ডিটেইলছ আপুনি প্ৰভাইড কৰিব এই সকলোবোৰ প্ৰথমতে ভেৰিফিকেশ্যন হ'ব আৰু এই ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকক এটা এক্সট্ৰা মাৰ্কছ দিয়া যায় 5 মাৰ্কছ এই 5 মাৰ্কছখিনি আপোনালোকক এড কৰিব পাছলৈ গৈ যদি আপুনি PWD পাৰ্সন উইথ ডিসেবিলিটি তেতিয়া আপুনি 40% তকৈ বেছি হ'ব লাগিব তেতিয়া হলে আপুনি ইয়াত yes বা no সিলেক্ট কৰিব পাৰে আৰু ইয়াত টাইপছ সমূহ আপুনি বহাব পাৰিব দেন আপোনাৰ এডুকেশনাল ডিটেইলছ প্ৰথমতে HSLC দেন টোটাল মাৰ্কছ obtained এই গোটেইখিনি বহাব Have you applied for betterment or improvement of marks in respect of higher secondary আপোনালোকে যদি মাৰ্কছ টো ইমপ্ৰুভ কৰিবৰ কাৰণে বেটাৰমেন্ট দিছিলে তাৰ কাৰণে আপুনি yes বা no সিলেক্ট কৰিব পাৰিব ইয়াত বেটাৰমেন্ট বা ইমপ্ৰুভমেন্ট অফ মাৰ্কছৰ ক্ষেত্ৰত আপোনাক এটা নোটিফিকেশন দিয়া আছে ইয়াত কোৱা আছে যে অনলি প্ৰথম বাৰ বেটাৰমেন্ট দিলেহে আপুনি সেই মাৰ্কছটো ক্যালকুলেট কৰা যাব বাকিখিনি আপোনালোকৰ ক্যালকুলেট কৰা নহব আৰু যদি বেটাৰমেন্টৰ সময়ত আপুনি যিখিনি অৰিজিনালি সাবজেক্ট লৈছিল সেই সাবজেক্টছখিনিহে ধৰা যাব নেক্সট আহিব আপোনাৰ ফাৰ্স্ট বেটাৰমেন্ট ইয়াৰ অফ পাসিং যদি আপুনি 12ত ফাৰ্স্ট বেটাৰমেন্ট দিছে কোনটো চনত পাস কৰিছে আপোনাৰ ষ্ট্ৰীম কি গোটেই 12ৰ কোৱালিফিকেশন ডিটেইলছ এই গোটেইখিনি আপুনি ইয়াত বহাব লাগিব ইয়াত চুজ ইয়োৰ প্ৰফেশনাল কোৱালিফিকেশন আছে ইয়াত আপুনি DLED বা BEd আপোনাৰ যি আছে এই গোটেইখিনি বহাব লাগিব গ্ৰেজুৱেচন কোৱালিফিকেশন ডিটেইলছ যিমানখিনি আছে ইয়াত বহাই দিব আপুনি আৰু যদি মাষ্টাৰ্ছৰ কোৱালিফিকেশন আছে গোটেইখিনি আপুনি ইয়াত কমপ্লিটলি বহাই দিব আৰু ইয়াত তলত থাকিব আপোনাৰ সাৰ্ভিস ডিটেইলছ যি সাৰ্ভিস ডিটেইলছ আছে ইয়াত বহাই দিব আপুনি যদি অলৰেডি আৰ্ম ফোৰ্সত আছে তাত আপুনি ক্লিক কৰিব পাৰিব আপুনি এজ এ টিচাৰ অলৰেডি কাম কৰি আছে নেকি সেইখিনি যদি লাগে ইয়াত আপুনি yes বা no কৰিব লাগিব আৰু যদি আপুনি টিচাৰ হিচাপে কাম কৰি আছে আপোনাৰ নেম অফ দা স্কুল আৰু নেম অফ দা ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টত আপুনি কাম কৰি আছে দিব লাগিব দেন আপুনি এই গোটেইখিনি অপচন ক্লিক কৰি সিলেক্ট কৰি ল'ব লাগিব দেন আপুনি ইয়াত সাবমিট বাটনটো ক্লিক কৰিব লাগিব এই গোটেইখিনি প্ৰসেস কমপ্লিট কৰাৰ পাছত আপুনি সাবমিট বাটনত ক্লিক কৰিব লাগিব সাবমিট বাটনত ক্লিক কৰাৰ পিছত এই গোটেইবোৰ ডকুমেন্টছ যি আছে সকলোবোৰৰ কাৰণে আপুনি PDF ফৰমেটত ভ্যালিড ডকুমেন্টছসমূহ আপলোড কৰিব লাগিব আৰু প্ৰত্যেকটো ডকুমেন্টছৰ এগেইনষ্টত আপোনালোকৰ সাইজটো আপুনি মিলাই ল'ব লাগিব আৰু কি ধৰণে সাইজটো মিলাব লাগে ৰিসাইজ কৰিব লাগে তাৰ বিষয়ে যদি আপোনালোকক এটা ভিডিও লাগে মই সেই ভিডিওটো আপোনালোকৰ কাৰণে আনিম আপুনি কমেন্ট সেকশনত জনাব আহকচোন আমি এপ্লিকেশন প্ৰসেছৰ সকলোবোৰ গাইডলাইনছ এবাৰ ভালদৰে চেক কৰি লওঁ সম্পূৰ্ণ প্ৰসেছটো কমপ্লিট কৰাৰ পিছত ইয়াত ফটোগ্ৰাফটো আপলোড কৰিব লাগিব আৰু ফটোগ্ৰাফ আপলোড কৰিবৰ কাৰণে আপোনাক 50 কেবিতকৈ বেছি হ'ব নোৱাৰিব ফাইলটো নেক্সট আহিলে আপোনাৰ আপলোডিং অফ সিগনেচাৰো আপোনাৰ 50 কেবিতকৈ বেছি হ'ব নোৱাৰে তেনে আপোনাৰ যিমানসমূহ ডকুমেন্টছ আছে সেই ডকুমেন্টছসমূহ আপলোড কৰাৰ টাইমত আপোনাৰ 300 to 400 কেবি হ'ব লাগিব 1 কেবিতকৈ বেছি হ'ব নোৱাৰিব আৰু সেইবোৰ আপুনি স্পেসিফিক্যালি PDF ফৰমেটত আপলোড কৰিব লাগিব এই গোটেইখিনি বস্তু আপলোড কৰাৰ পাছত আপুনি প্ৰিভিউ অপচনটো সিলেক্ট কৰিব আৰু ফাইনেল সাবমিটটো আপুনি ক্লিক কৰিব প্ৰথমতে আপুনি প্ৰিভিউ চাই গোটেইখিনি ডিটেইলছ এবাৰ ভালদৰে চাই ল'ব শুদ্ধ হৈছে নে ভুল হৈছে এণ্ড দেন আপোনালোকে ফাইনেল সাবমিটটো ক্লিক কৰিব পাৰে আৰু এবাৰ ফাইনেল সাবমিট ক্লিক কৰাৰ পাছত আপুনি এপ্লিকেশন প্ৰসেছটো এডিট কৰিব নোৱাৰিব গতিকে প্ৰিভিউ অপচনতে ভালদৰে চাই লৈ আপুনি যিমানখিনি ভুল আছে শুদ্ধ কৰি ল'ব দেন আপুনি ফাইনেল সাবমিট অপচনটো ক্লিক কৰিব এপ্লিকেন্টে যিখন ফাইনেল অনলাইন সাবমিশন ফৰ্ম আছে সেইখন প্ৰিন্ট আউট কৰি ল'ব আৰু ইয়াৰ লগে লগে ৰেজিষ্ট্ৰেচন আইডি আৰু ডিটেইলছসমূহ আপোনালোকে ৰাখি থব ফৰ ফিউচাৰ পাৰপজ এইখিনি আছিল আজিৰ কাৰণে ভিডিওটো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা কনফিউজন থাকিলে কমেন্ট সেকশনত জনাব ধন্যবাদ